প্ৰথমেই চাওক এটা আধাৰশিলা। এতিয়া চাওক 6টা খুঁটাৰ এখন টিনৰ চালি। এইটো কি আপুনি জানেনে? যদি নাজানে জানি লওক। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা মাজুলীৰ মাজৰ চাপৰিৰ পেকামনিত থকা এইটোৱে হৈছে সেই বৰ নামঘৰটো। পিছে গাঁওবাসীয়ে কি কয়? নামঘৰে বনাইছে বুলি কৈছে। কিন্তু নামঘৰ এনেকুৱা দেখিছে জানো আপুনি? নাই, দেখা নাই। এইটো হল কেনেকৈ বনাইছে বনা নাই ক'ব নোৱাৰো আৰু। এইবাৰ এইজনৰ মুখেৰে শুনক। নামঘৰ যেন লগা নাই বাৰু, কাৰণ আগত যেনেকুৱা এই দৰিদ্ৰ ঘৰ দিছিলে তেনেকুৱা ধৰণে হৈছে, যিটো এমাউণ্ট মতে এইটো বনোৱা নাই। হয়, সত্ৰভূমি মাজুলীৰ মাজৰ চাপৰিৰ পেকামুনি গাঁৱত আছে এই বিখ্যাত বৰ নামঘৰটো, যিটো নামঘৰ নিৰ্মাণ কৰা হল 14 নম্বৰ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ সাংসদ পুঁজিৰে। চাওক, আধাৰশিলাত স্পষ্টকৈ উল্লেখ আছে নামঘৰৰ বাবে আবণ্টন দিয়া হৈছিল 2 লাখ টকা। পিছে আপুনিয়েই কওকচোন, এইটো বাৰু বৰ নামঘৰ হলনে? নামঘৰৰ না মণিকূট আছে, না ভকতে বহি নাম গাবলৈ অকণমান জেগা আছে। মাত্ৰ 6টা খুঁটাৰ ওপৰত ওলমি আছে কেইচলামান টিং। আৰবেৰ বুলিবলৈ শূন্য। গৌৰৱ গগৈয়ে দিয়া নামঘৰ পাই ৰাইজে বোলে এয়া গৰু গোহালিহে। এখন কি গোহালি ঘৰ হ'ব বুলিহে মানুহে প্ৰায় কয়। তাকে এইটো দিয়াতকে নিদিয়ে ভাল আছিল নেকি মোৰ বোধে। অনবৰতে মিয়া প্ৰীতিত মগ্ন পাকিস্তানৰ সমৰ্থক যোৰহটীয়া সাংসদ গৌৰৱ গগৈয়ে দিয়া বৰনামঘৰ ভাগ দেখি গাঁওবাসীয়ে বোলে তৌবা তৌবা। পেকামুনিবাসীৰ ক্ষোভ, ইংলেণ্ডত থকা মানুহে অসমীয়াৰ কৃষ্টি সংস্কৃতি কি জানিব? এনে নামঘৰ দিয়াতকৈ নিদিয়াই ভাল আছিল। এইটো সঁচাই, মানে বহুত দিনৰ আগৰ পৰাই বোলে কি গৌৰৱ গগৈ দিয়া বোলে চেংচন বুলি শুনিছো। হলেও যে আকৌ সিহঁতে কি কৰিছিলে, আমাৰ 4ডাল খুঁটা দিব কৈছিলে এটা লাইনত, 3ডাল দিলে। ৰাইজে কিন্তু ভাল পোৱা নাই, মনোনীত হোৱা নাই, এটা ৰুমো হোৱা নাই। গতিকে এইটো মই ভাল পোৱা নাই, ৰাইজেও বেয়া পায়। গতিকে এইটো কৰাতকে ঘূৰাই নিয়াই ভাল হ'ব নেকি মোৰ বোধে। ইংলেণ্ডত থকা মানুহ বুলি কোৱা শুনিছো। তাকে অসমীয়াৰ বিশেষ হেৰিটো নাজানে। গতিকে দেখিছেনে সাংসদ গৰাকী? নাই দেখা, মই কোনোদিন নাই দেখা। মই টিভি দেখিছো, বেলেগত নাই দেখা, দেখা নাই। ইফালে মণিকূট নথকা নামঘৰ দেখি বিজেপিৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ তাচ্ছিল্য গৌৰৱ গগৈ। এইটো ভাৰতৰ বিখ্যাত চেলফি পইণ্ট হ'ব। গৌৰৱ গগৈয়ে ৰাইজক দিয়া বৰনামঘৰ বাছ ষ্টেণ্ড আৰু জিৰণি চৰা বুলি আখ্যা দি পবিত্ৰ মাৰ্ঘেৰিটাই কলে ডাঙৰ ডাঙৰ কথা কোৱা মানুহৰ এয়া দুৰ্নীতিৰ এটা নিদৰ্শন। এতিয়া চেলফি পইণ্ট বুলি ভাবিছো। মোৰ চাবলৈ মন গৈছে যে এই মানে 2 লাখ টকাৰে যিটো নামঘৰ সাজিছে বা 2 লাখ টকাৰে যিটো বাছ ষ্টেণ্ড সাজিছে, সেইটো কেনেকৈ সম্ভৱ? বাছ ষ্টেণ্ডটো মই দেখি আচৰিত হৈছো। 1,60,000 টকাততো আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পকা ঘৰ সাজি দিওঁ। গতিকে কি হৈছে, এইটোতো আচলতে খুব বিখ্যাত, ভাৰতৰ বিখ্যাত চেলফি পইণ্টে হ'ব লাগে। কি নয়নাভিৰাম এক স্থাপত্য। গতিকে এই স্থাপত্য দিয়াৰ বাবে মই বুজি পোৱা নাই তাত অদৃশ্য কিবা ৱাল চল আছে নেকি, কিন্তু খুব এক্সপেঞ্চিভ হৈছে, খুব দামী হৈছে এই নামঘৰটো। আপোনালোকে চাইডত যদি উইণ্ডোত নাই, এইটো এইটো বাটচৰাই হওক বা নামঘৰে হওক বা অতিথিশালাই হওক, মই নাজানো কি, বিশেষকৈ যদি সম্ভৱ হয় আপোনালোকে কাষত উইণ্ডোত এই নামঘৰ বুলি যিটো কোৱা হৈছে বা নামঘৰ উন্নয়ন বুলি কোৱা হৈছে, সেইটো কোৱা হৈছে জিৰণি চৰা বুলি কোৱা হৈছে, এইটোতো দেখাই দিলে মানুহে নিজে নিজে অনুমান কৰি ল'ব পাৰে যে বিশাল ডাঙৰ কথা কোৱা মানুহো কেতিয়াবা কি পৰ্যায়লৈ দুৰ্নীতি কৰিব পাৰে। গৌৰৱ গগৈ ডাঙৰীয়া, এইসকল সাধাৰণ মানুহক কণা হাঁহক পতান দিয়াৰ দৰে প্ৰবঞ্চনা কৰাতকৈ অসমীয়া কৃষ্টি সংস্কৃতি শিকিবলৈ চেষ্টা কৰক। প্ৰথমে অসমীয়া হওক, তাৰ পিছত অসম শাসন কৰাৰ সপোন দেখক। কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা, নিউজ লাইভ।